নমস্কাৰ টাইমছ নিউজৰ ষ্টুডিঅ'ত মই অনামিকা নাথ আৰু আপোনালোকে চাই আছে আমাৰ এই অনুষ্ঠান আলোহী আমাৰ আজিৰ অনুষ্ঠান আলোহীত কোননো আলোহী হৈ আহিছে আপোনালোকে নিশ্চয় গানৰ কোৱালিটি শুনি গমেই পাইছে যে আজি আমাৰ অতিথি আমাৰ আলোহী জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো টাইমছ নিউজ টুডে এই অনুষ্ঠানটিয়ে আলোহী যি এটা সেগমেন্ট আয়োজন কৰিছে আৰু তাত আজিৰ অতিথি আলোহী হিচাপে মোক আমন্ত্ৰণ জনাই আনি আসলতে এই ৰাইজৰ লগত পৰিচয় কৰাত যি সহযোগিতা আগবঢ়াইছে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালৈ ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠানত যেহেতু আলোহী হৈ আহিছে আপুনি অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে অসমৰ বৰ্তমান পৰিবেশক লৈ অনুপম শইকীয়াৰ অনুভৱ কেনেকুৱা পৰিবেশটো আসলতে সকলোই জ্ঞাতই যে কোভিড বা কৰোনা ভাইৰাছ হোৱাৰ পাছত মাৰ্চৰ লাষ্টৰ ফালৰ পৰা অসমৰ পৰিস্থিতি কেনেকুৱা হৈছে সকলোই জ্ঞাত তথাপি তাৰ মাজতো আজি লাহে লাহে আকৌ অৱস্থা অকণমান হলেও ভাল ৰূপলৈ আহিছে গতিকে আমি সকলোৱে সাৱধান হৈ থকাটো আসলতে অত্যন্ত প্ৰয়োজন তাৰ মাজতো আমি সোশ্যাল ডিসটেন্স মেইনটেইন কৰা বা হ্যান্ড স্যানিটাইজ কৰা ইত্যাদি যিখিনি পৰামৰ্শ আমাৰ স্বাস্থ্য বিভাগে বা চৰকাৰে প্ৰদান কৰিছে সেইখিনি আসলে গ্ৰহণ কৰি যদি আমি চলিব পাৰো তেতিয়াহলে আমি সকলোৱে সুৰক্ষিত হৈ পেলাই আগবাঢ়িব পাৰিম আৰু মই এটা কথা এতিয়া অনুভৱ কৰিছো যে আমি এতিয়া যি কৰিম সেই আকৌ শূন্যৰ পৰা কৰিব লাগিব যে জিৰোৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে বিশেষকৈ আমাৰ শিল্পীসকলৰ ক্ষেত্ৰত আমি সকলোৱেই তাৰমানে শূন্যৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব খুব সুন্দৰ কথা সেই শিল্পীসকল বুলি ক'লে ভুল হ'ব অসমৰ পৰিস্থিতি তেতিয়া সকলোবোৰেই যেন শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া অৱস্থা হৈছে গৈ হয় মই শূন্য বুলি একানে শিল্পীসকল বুলি একানে কৈছো যে চাওক আজি সমগ্ৰ দেশত আনকি ৰিক্সালাৰ ঠেলালাৰ পৰা বুলি সবজি বিক্ৰী কৰা ব্যক্তিজনৰ পৰা বুলি বা ডাঙৰ ব্যৱসায়ীজনৰ পৰা বুলি সকলো ব্যৱসায় ষ্টাৰ্ট হৈ গ'ল আৰম্ভ হৈ গ'ল কিন্তু আমি শিল্পীসকলে বৰ্তমান সময়লৈকে পাব্লিকলি আমি যি অনুষ্ঠান পৰিবেশন কৰো লাইভ পাৰফৰমেন্স কৰো সেই একোখিনি কৰিব পৰা নাই আজি আপোনাৰ মজিয়াত আহি পেলাই এই যে বহিছো এটো কিন্তু মোক পেটৰ তাৰণা এটোৱে নুগুছাই হয় গতিকে ঘৰখন চলাবৰ কাৰণে আমি যিটো আসলে পেছাদাৰী আমাৰ যি কৰ্ম সেই কৰ্ম কৰিবলৈ আমি এতিয়াও সুযোগ পোৱা নাই গিয়া গতিকে সেইকাৰণে মই কৈছো যে শিল্পীসকলে আমি শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব শিল্পীসকলৰ বহু সমস্যা লৈ পেলে আমি আলোচনা কৰিম কিন্তু তাৰ আগতে আমি যেহেতু আপুনি আমাৰ আজি আলোহী গতিকে আপোনাৰ ব্যক্তিগত অনুভৱ কিছুমানো আমি আমাৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম অনুপম শইকীয়াৰ নামটোৰ পিছফালে জনপ্ৰিয় কণ্ঠশিল্পী বুলি আমি ক'ব নালাগে কেইটামান গানৰ কলি আছে যেটো আমাৰ ভিউৱাৰসকলে শুনিয়ে আছে কাজিৰঙা বৰ ধুনীয়া বা হাতৰে আঙুলি সৰু সৰু ল'ৰা ছোৱালীও কৈ দিব পাৰে এইটো অনুপম শইকীয়াৰ গান হয় জনপ্ৰিয় কণ্ঠশিল্পী বুলি অসমৰ ৰাইজে আপোনাক স্বীকৃতি দিছে আসলে অনুপম শইকীয়াৰ ডিস্ট্ৰিক্ট অনুপম শইকীয়া কি হিচাপে স্বীকৃতি দিব নিজে অনুপম শইকীয়া এজন অসমীয়া হিচাপে এজন মানুহে ভাল পাব পৰা মানুহ হিচাপে যাতে স্বীকৃতি পাব পাৰো মই হেতুক লৈ পেলাই বেছি আন্তৰিকভাৱে আসলতে হেখিনি মোৰ বেছি সন্মতি প্ৰদান কৰিব পাৰো যে জনপ্ৰিয় শিল্পীটো মই নিজে কেতিয়াও হ'ব নোৱাৰো এজন কণ্ঠশিল্পীৰ দায়িত্ব থাকে কি দায়িত্ব থাকে যে আপুনি যদি এটা লিৰিক্স লিখিছে কোনোবাই যদি সুৰ কৰিছে আপোনাৰ মনৰ কথাখিনি তেওঁৰ সুৰৰ মাধ্যমৰ জৰিয়তে কণ্ঠশিল্পীজনৰ কণ্ঠেৰে সহস্ৰ জনগণক ভিতৰত ভৰাই দিব লাগিব সেই কথাখিনি তাৰ গোটেই মৰ্যাদাখিনি দাঙি ধৰি যদি তেতিয়া সহস্ৰজনে চিঞৰি উঠে যে এইজন কণ্ঠশিল্পী তেতিয়াহে কণ্ঠশিল্পী হ'ব পাৰে কণ্ঠশিল্পীটো নিজে দিব পৰা এটা ডেজিগনেশ্যন নহয় গতিকে সেইখিনিটো ডেফিনেটলি ৰাইজে কৰিছে মই সদায় ৰাইজৰ ওচৰত কৃতজ্ঞ যদি মোক জনপ্ৰিয় কণ্ঠশিল্পী বুলি ভাবিছে বা যদি সেইখিনি আকোৱালি লৈছে গতিকে ডেফিনেটলি সেইখিনি ৰাইজৰ সহযোগিতা সহাৰি এই সহাৰি সদায় কামনা কৰো আৰু মই সদায় ৰাইজৰ ওচৰত সেইকাৰণে চিৰ কৃতজ্ঞ কণ্ঠশিল্পী বুলি ক'বলৈ যোৱাৰ লগে লগে কেৱল গান এটা লিখি সুৰ কৰি গানটো ৰাইজৰ মাজলৈ উলিয়াই দিয়াতে কণ্ঠশিল্পী গৰাকীৰ দায়িত্ব সীমাবদ্ধ নে অসমৰ সাংস্কৃতিক জগতখনত কেনেকুৱা ধৰণৰ গান চলি আছে বা কেনেকুৱা ধৰণৰ হ'ব লাগে সেইবোৰ পৰ্যালোচনা কৰি নৱপ্ৰজন্মক এটা সঠিক দিশত আগুৱাই নিয়াৰো দায়িত্ব আপোনালোকৰ ওপৰত থাকে বুলি আপুনি ভাবে ডেফিনেটলি অকল আসলে সংগীতৰ ক্ষেত্ৰত বুলি নহয় চাওক বিভিন্ন দিশত আজি অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত বা দেশখনৰ যিকোনো বিপদৰ সময়ত
শিল্পী এজনৰ দায়িত্ব থাকে আৰু যে গীত গোৱাটোই শেষ কথা বা গীত লিখাটোই শেষ কথা তেনেকুৱা নহয় তাৰ লগতে আমি একজন নাগৰিক গতিকে আমি অসমৰ নাগৰিক হিচাপে বা ভাৰতৰ নাগৰিক হিচাপে আমাৰ বিভিন্ন সময়ত বিভিন্ন দায়িত্ব থাকিব পাৰে আৰু সেই দায়িত্ব গ্ৰহণ কৰি আচলতে পালন কৰি যাব পৰাটো সকলোতকৈ শিল্পীজনৰ ডাঙৰ দায়িত্ব হৈছে সেইখিনি কথা কাৰণ আমাৰ অগ্ৰজসকলেও তেনেকৈ যথেষ্টখিনি দায়িত্ব পালন কৰি গৈছে গতিকে আমিও পালন কৰি যাব লাগিব ইজনে সিজনৰ লগত যিখিনি সহানুভূতি যিখিনি থাকিব লাগে বা যিখিনি সহযোগিতা আগবঢ়াই পেলাই আমাৰ গোটেই দেশখন আগুৱাই যোৱাৰ ক্ষেত্ৰত যিমানখিনি কৰিব পাৰি সেইখিনি আচলতে প্ৰত্যেকজন ব্যক্তিয়ে কৰিব লাগে মই এই প্ৰশ্নটো কিয় কৰিছিলো হয় শিল্পীসকলক বিশেষকৈ আমি সাধাৰণ নাগৰিকৰ পৰা অকণমান পৃথক কৰি ৰাখোঁ ইয়াৰ কাৰণ নোহোৱা নহয় কাৰণ কিয়নো আপোনালোকে যেতিয়া এটা গান ৰাইজৰ মাজলৈ উলিয়াই দিয়ে আপোনালোকক সকলোৱে অনুসৰণ কৰে সৰু সৰু ল'ৰা ছোৱালীবোৰেও গুণগুণায় মই আপোনাক বেলেগ সমস্যাৰ ওপৰত আলোচনা কৰাতকৈ মই অকল সংগীত আৰু শিল্পীসকলৰ কথা আলোচনা কৰিবলৈ বেছি ভাল পাম আপোনাৰ লগত মই কৈছো যে এটা গান যেতিয়া আপোনালোকে ৰাইজৰ মাজলৈ উলিয়াই দিয়ে সৰুৰ পৰা ডাঙৰলৈকে সেই গানটো একচেপ্ট কৰে আৰু অসমৰ কালচাৰটো অসমৰ আমাৰ সাংগীতিক সংগীতৰ দিশটোৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ অসমখনৰ জনগাঁথনি কেনেকুৱা অসমৰ কালচাৰটো কেনেকুৱা এটা গান শুনিও বাহিৰৰ ৰাজ্যৰ মানুহে অনুভৱ কৰিব পাৰে অসমৰ কালচাৰ আচলতে এইটোহে বৰ্তমান সময়ত মই আপোনাৰ কাজিৰঙাৰ বৰ ধুনীয়া পৰ্যায়লৈ যাম বৰ্তমান সময়ত আপুনি এগৰাকী সংগীত শিল্পী হিচাপে আপুনি বুকুত হাত দি ক'ব পাৰিবনে যে এনেকুৱা সংগীত অসমত এতিয়া ৰচনা হৈ আছে এনেকুৱা সংগীত আমাৰ অসমৰ নৱপ্ৰজন্মই পাইছে যি সংগীতক লৈ পেলাই আমাৰ নৱপ্ৰজন্মই শুদ্ধভাৱে অসমীয়া কালচাৰটোক মানুহৰ আগত দেখাব পাৰিব বুলি তেনেকুৱা সংগীত বৰ্তমান সময়ত বাৰু হৈ আছেনে নাই ডেফিনেটলি হৈছে তাৰমানে মই প্ৰথমতেই শলাগ ল'ব লাগিব নৱপ্ৰজন্ম বুলি যিহেতু আপুনি কৈছে যে নৱপ্ৰজন্মক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই কাৰণেই যে চাওক আমি যেতিয়া গীত গাইছিলোঁ বা আমাৰ আগতো ডক্টৰ ভূপেন হাজৰিকা দেৱ জয়ন্ত হাজৰিকা ইত্যাদি ইত্যাদি গতিকে এই তেতিয়াৰ সময়ত আচলতে সাংগীতিক দিশত আগবাঢ়িবলৈ বৰ কষ্ট হৈছিলে বা বহুত কম সংখ্যক ব্যক্তি আছিলে আমাৰ এটা সময় পালো পৰ্যায় পালো গতিকে আমাৰ সময়তো যথেষ্টখিনি আছিলে কিন্তু আজিৰ সমান নহয় গতিকে আজি কিন্তু দেখা যায় যে আজি সাংস্কৃতিক ক্ষেত্ৰত আপুনি নৃত্যই কওক অভিনয় কওক গীত সংগীতেই কওক এই গোটেইখিনি ক্ষেত্ৰতে ইমান বেছিকে মানে এফৰ্ট দিয়া হৈছে আৰু নৱপ্ৰজন্মই ইমান ধুনীয়া ধুনীয়া কাম কৰে টেকনিক্যালি হওক বা বিভিন্ন দিশত ইমান ধুনীয়া ধুনীয়া কাম কৰে যে মই আচলতে অপ্লুত সেইটো কথাত আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজি সকলোৱে প্ৰশ্ন কৰে যে গীতবিলাক আগৰ গীতৰ নিচিনা আজিকালি গীত নহয় আচলতে কথাটো হৈছে কি আগৰ গীতৰ নিচিনা ভাল গান আজিও হৈ আছে কিন্তু আমি কি হৈছে কৰ্মব্যস্ততাত আমি ইমান মেকানিক্যাল হৈ গৈছো আমি ভাল গীতটো শুনি পেলাই আয়ত্ত কৰিবলৈ অনুভৱ কৰিবলৈ আমাৰ হাতত সময় নাইকিয়া টেকনিক্যালি খুব উন্নত হৈছে মই হেতু মানিম বৰ্তমান নৱপ্ৰজন্ম মই সকলোৰে কথা ক'বলৈ যোৱা নাই মই কেইটামান দুই এটা গীতৰ আপোনাক মই উদাহৰণো দিব পাৰো আপুনি সন্তুষ্ট তেওঁলোকৰ সংগীতক লৈ পেলাই নহয় চাওক মই সংগীত কেতিয়াও সংগীতক গৈ বেয়া কৰিছে বুলি মই নকওঁ নৱপ্ৰজন্মই বেয়া কৰিছে বুলি মই নকওঁ প্ৰবলেমটো ক'ত হয় সংগীতত হৈছে লিৰিক্সটোৱে কেতিয়াবা মানদণ্ড অটুট ৰখাত অসমীয়া সংগীতৰ মানদণ্ড অটুট ৰখাত কেতিয়াবা লিৰিক্সে প্ৰাচীৰ হৈ পৰে লিৰিক্সে তাক হতাশালে আনে আজি চাপোজ এজন ছিংগাৰে গীত এটা গাইছে কিন্তু কি হৈছে এনেকুৱা এজনে লিৰিক্স লিখিছে যাৰ অসমীয়া ভাষাটোৰ ওপৰত অসমীয়া সাহিত্যৰ ওপৰত অনুধাৱন নাইকিয়া গতিকে লিৰিক্সটো লিখি দিছে গাইছে কিন্তু মোৰ কথাটো হৈছে কি যেহেতু বাণীবদ্ধ হোৱা বস্তুটা যুগ যুগান্তৰলৈকে থাকি যায় গতিকে সেই আচলতে জনা ব্যক্তিজনৰ লগত দেখুৱাই পেলাই লিৰিক্সটো যদি কাৰেকশ্যন হয় বাকীখিনি কথা আপুনি দুখ ধৰিব নোৱাৰে আজি চাওক বহু ব্যক্তি আছে শিল্পী বুলি কোৱাৰ লগে লগে সবকেতো শিল্পী বুলি নকয় জনপ্ৰিয় কণ্ঠশিল্পী বুলি বা জনপ্ৰিয় মিউজিচিয়ানছ বুলি সবকে নকয় সকলোকে নকয় গতিকে কথাটো হৈছে যিসকলক কয় তেওঁলোকে কিন্তু ইমান মানদণ্ড হানি হোৱা কাম একো কৰা নাইকিয়া গতিকে কোনোবাই যদি গীত এটা গাওঁতে আপোনাৰ লিৰিক্সটো পছন্দ হোৱা নাই তাৰমানে তেওঁ সাহিত্যৰ চৰ্চাৰ অনুধাৱনটো নাইকিয়া সাহিত্যৰ ওপৰত
বা সেইখিনি যে হেপাহত লিখিছে গীত গাওঁতাজনৰ দায়িত্ব নিশ্চয় থাকিব ডেফিনেটলি থাকিব কিন্তু পেছাদাৰী ছিংগাৰৰ ক্ষেত্ৰত কি হৈ যায় যেহেতু ধৰি লওক তেওঁৰ পেছা গীত গোৱাটো আৰু আপুনি এটা গীত লিখিছে আপুনি যেটা মোক খুব আন্তৰিকতাৰে ক'ব যে আপোনাৰ কণ্ঠটো মই ইমান ভাল পাওঁ গতিকে প্লিজ মই লিখা গান এটা আপুনি গাই দিব মই বাধ্যতা মানে আৰু মই তাৰ কাৰণে ধৰি লওক মোৰ উপযুক্ত আপুনি মাননি দিব আপুনি গতিকে মোৰ সেইটো দায়িত্ব হৈ পৰে কিন্তু মই যি কাম কৰিছো মই কিমান শুদ্ধকে কৰিবলৈ চেষ্টা কৰিছো মোৰ যিখিনি নিজাববীয়া কাম থাকে গতিকে প্ৰত্যেকজন ছিংগাৰৰ ক্ষেত্ৰতে তেনেকুৱা কিছুমান আখোৱা থাকিবই কিন্তু কথাটো হৈছে কি যে আমি হেপাহখিনিক কেতিয়াও মানে নষ্ট কৰিব নোৱাৰো মই এইটো কথা কৈছো চাওক আজি নজনা এজন ব্যক্তিৰো কেতিয়াবা গীত এটা গাবলৈ মন আছে গতিকে গীতটো গাবলৈ আহিছে গীতটো কিন্তু তেওঁ আসলে গায়ক নহয় টকা পইচাও আছে গোৱাৰ হেপাহ আছে জীৱনত ধৰি লওক মই আমেৰিকা ফুৰিবলৈ নাযাওঁ গীত এটাকে কৰি অডিঅ' ভিডিঅ' গোটেইখিনি কৰিম গতিকে তেনেকুৱা ব্যক্তি বহুত আছে নহয় গতিকে সেইখিনি লৈ পেলাই যদি আপুনি ৰিজাই গোটেইখিনিকে সাঙুৰি পেলাই কৈ দিয়ে যে শিল্পীসকলে বেয়া কাম কৰে অসমত কেৱল পইচা থাকি গীত গোৱা মানুহৰ পৰিমাণটো বাঢ়ি গৈছে নেকি আপুনি যি দুটা উদাহৰণ দিলে যে ফুৰিবলৈ নাযায় সেইটো মই বাঢ়ি যোৱা বুলি ক'ব নোৱাৰো মই কৈছো যে নৱপ্ৰজন্মৰ যিটো টেলেণ্ট সেই টেলেণ্টক মই আসলে বিৰাট শ্ৰদ্ধা কৰো আৰু মই তেওঁলোকৰ পৰা নিজেও শিকো আসলে মই শিকিবলৈ বিচাৰো যে চাওক কিছুমান টেকনিক্যাল পাৰ্ট আছে আৰু কিছুমান কথা আছে যে আজিকালি সিঙ্গিঙৰ যিবিলাক ষ্টাইল সেই ষ্টাইলবিলাক বদলিছে আমি আগতে সীমাবদ্ধ আছিলো আমি সিঙ্গিংটো এনেকুৱা আছিল এটা সময়লৈকে এটা সীমাবদ্ধ আছিল যে অসমৰ সংগীতে আমি শিকিব লাগে কিন্তু আজিকালি সকলোৱে চৰ্চা কৰে গোটেই এব্ৰটৰ গোটেইখিনি লৈ পেলাই আমি আজি জেজ ৰক পপ যত যিমান আছে তাৰ মানে ধৰি লওক তাৰ মাজতে উৰিয়াও শিকিব তাৰ মাজতে বেংগলীও শিকিব তাৰ মাজতে তামিল তেলেগুও শিকিব গতিকে ল'ৰা ছোৱালী ইমান হেপাহ তাৰ মানে গতিকে সেই হেপাহখিনিক আমি আসলে সদায় যিমান পাৰো উৎসাহ যোগোৱাটো আমাৰ আসলে প্ৰয়োজনীয় কথা শিকি পেলাই যি সকলে কৰিব হে পৃথিৱী যেনেকুৱা ভাষাতে নহওক যদি শাস্ত্ৰীয় সংগীতৰ বা হে গুৰিটো শিকি পেলাই যি সকলে গান চৰ্চা কৰিব গীত লিখিব গাব তেওঁলোকৰ ক্ষেত্ৰত আমি কোনো পথ্য ভুল ধৰিব নোৱাৰো আৰু তেওঁলোকে সেই ভুলটো নকৰেও যিমানখিনি বিশ্বাস কিন্তু আপুনি হয়তো ক'বলৈ বেয়া পাব বা যেটো গুটেখিনি আপুনিও শিল্পী বা শিল্পী সকলৰ কথা যেটো সকলোকে আজিকালি মই বেয়া নাপাওঁ মই কৈছো যে সেইকাৰণে কৈছো আপোনালোকে যেতিয়া কথাটো পাতিব ভাবুতে পাহাৰত আপোনালোকে দুটা পাৰ্টত কৰি ল'ব লাগিব যে এছাম হৈছে গান গাবলৈ হেপাহ থকা ব্যক্তি আৰু এছাম হৈছে গান গোৱা ব্যক্তি গতিকে দুটা পাৰ্টত আপোনালোকে ভগাই পেলাই কথাটো পাতিব পাৰে কথাটো গম পাইছে গতিকে মই ক'ব বিচৰা কথাটো হৈছে যে সংগীতে কেতিয়াও সংগীত নষ্ট কৰা নাই অপব্যৱহাৰ্য কিছুমান শব্দই সাহিত্যইহে সংগীতটোক নষ্ট কৰিছে অপব্যৱহাৰ্য শব্দ আমি আৰু কথা পাতিম আপোনাৰ পৰা আমাৰ দৰ্শকক কাজিৰঙা বৰ ধুনীয়া যদি অকনমান শুনাই নিদিও হয়তো দৰ্শকে বেয়া পাব ঠিক আছে এনেকে মানে খালি খালিকে অকনমান মই গুনগুনাই দিছো हेलो चेक ओ देहर बरन रंग संगिया मुगासु मनिया सादर रे आसलखन तानी तानी बांधिलो बा सादर रे आसलखन तानी तानी बांधिलो बा काजिरंगा बर धुनिया एकुरे नाई तुलना तातुकै धुनिया तुमी केसा सोणर टुकुरा तातुकै धुनिया तुमी केसा सोणर टुकुरा थैंक यू धन्यवाद মই কাজিৰঙা বৰ ধুনীয়া গানটো গাবলৈ দিয়াৰ একেবাৰে কথা এটা নথকা নহয় হয় মই কৈছিলুৱে যি সকল ভাল গীত আজি এইটো অনুষ্ঠানত মই অনুপম শইকাৰ লগত বহাৰ আগতে মই হয়তো সকে অনুপম শইকাক চিনিও পোৱা নাছিলো কিন্তু কাজিৰঙা বৰ ধুনীয়া মই ঘৰত থাকি হয়তো সকে গুনগুনাইছিলো বা মোৰ লৰাইও গুনগুনাব ঠিক তেনেকে হিন্দী গান বিলাকৰো যদি আমি কথা শুনো হে কিশোৰ কুমাৰৰ গানবোৰ তেনেকে গুনগুনাই আহিছে আজিও গুনগুনাই আহিছে নৱপ্ৰজন্মই গুনগুনাই যাব এতিয়া আপোনাৰ কাজিৰঙা বৰ ধুনীয়া গানটোত আপোনাৰ যেটোটা প্ৰথম লাইন কাজিৰঙা বৰ ধুনীয়া একুৰে নাই তুলনা বাহিৰৰ দেশৰ কোনোবা এজনে যেটা এই গানটো শুনিব বেলেগ এখন ৰাজ্যৰ তেওঁ কাজিৰঙাক চিনি নাপায় আপোনাৰ গানটো শুনি তেওঁ এজনক প্ৰশ্ন কৰিব যে কাজিৰঙা কি কাজিৰঙাক জানিবলৈ যোৱা মানে অসমখনক জানিবলৈ যাব
আমি ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীতত অসমৰ বিভিন্ন সমস্যাসমূহ তেওঁৰ গীতত ফুটি উঠিছিলে ৰোমান্টিক গানবোৰো আছে তেওঁৰ ৰোমান্টিকটো এটা এটা মেছেজ গৈছিলে মানুহৰ মাজলৈ মই এটা কথা বাৰে বুটি কিয় টানি আছো বৰ্তমান সময়ত কিছুমান গান আমি লৰা ছোৱালীকো শুনাব নোৱাৰো অসমীয়া গানৰ এনেকুৱা পৰ্যায় হৈছে গৈ তো সেইখিনি হলনি কৰাত আপোনালোকৰ নিচিনা এতিয়া আপোনালোক অসমৰ সংগীত জগতত সিনিয়ৰ বুলি কলেও ভুল কোৱা নহব তো আপোনালোকৰ অলপলো দায়িত্ব আছে যে আপোনালোকে অন্ধভাৱে তেওঁলোকক সাপোৰ্ট কৰি থাকিলে অসমৰ সংস্কৃতিটো বিপথেটো গৈ থাকিব না অন্ধভাৱে কেতিয়াও সাপোৰ্ট নকৰো গতিকে অন্ধভাৱে সাপোৰ্ট কৰাৰ কথাটোই নাহে কিন্তু কথাটো হৈছে মই প্ৰথম কথাটো কওঁ যে আমাৰ মানে শ্ৰোতা দৰ্শক আসলে হলনি হৈছে নেকি তেখেতসকল শ্ৰোতা দৰ্শক এই সকলোখিনি আসলতে আমি সজাগ হ'বৰ হ'ল যে আমি কি গীত শুনিম কি নুশুনিম সেইটো এটা নিজৰ এটা পছন্দও লাগিব মানে কি হয় মই কৈছো যে আমি ইমান মেকানিক্যাল হৈ গৈছো আমাৰ কৰ্মব্যস্ততাই আমাক আসলতে এটা গভীৰৰ পৰা গভীৰতমলৈ যাবৰ কাৰণে আমাক এটা গীত শুনি পেলাই আমাক সেই সময়খিনি আজিকালি নিদিয়া হৈছে গতিকে আমি সেইখিনি ক্ষেত্ৰত নিজে সজাগ হ'ব লাগিব চাওক আমি যেতিয়া গীত গাইছিলো তেতিয়া কোনো নিউজ চেনেল নাছিলে হয় আমি ভিডিও তেতিয়া কৰি পেলাই আজিৰ সময়ত কি হয় গীতটো নুশুনে গীতটো চাই গতিকে তেতিয়া কিন্তু গীত শুনিছিলে আৰু আমাৰ তেনেকুৱা কোনো ভিডিও কৰাৰ সোৰ্সো নাছিলে তেতিয়া অৱশ্যে প্ৰথমখন ভিডিও সিডি মই কৰিছো আৰএমসিৰ প্ৰযোজনাত মৰমজান 2004 ভৰি পিছল খালে খামচি বাই কাজিৰঙা বৰ ধুনীয়া ভাল পালে ডেকালৰা সোণৰ খজাত ৰাখিলো ইত্যাদি ইত্যাদি গীতসমূহ 8টা গীতৰ সংকলন গতিকে প্ৰথমখন ভিডিও আমাৰ মোৰ নিজৰ পৰিচালনাত মানে সংগীতৰ পৰিচালনাতে হৈছিলে আৰএমসিৰ প্ৰযোজনাত মৰমজান 2004 গতিকে তাৰ আগত কিন্তু ভিডিও কৰা নাছিল বা ভিডিওবিলাক নকৰিলো মানুহে গাড়ী লৈ যদি গৈ আছে এটা গান যদি মই গাইছো গানটো শুনোতে লিৰিক্সটো লিখোতে এনেকে এটা সিস্টেমত লিখিবৰ কাৰণে চিন্তা কৰো যাতে ইয়াৰ পাছত কি হ'ব গতিকে গভীৰৰ পৰা গভীৰতম কৰিবৰ কাৰণে এটা কষ্ট কৰিছিলো আৰু সেই সময়ত সেই শ্ৰোতা সকলে খুব সুন্দৰভাৱে তেনেকে এটা গীত শুনি পেলাই টোপনি গৈছিল অকল মোৰ গীতৰ কথা কোৱা নাই মই উদাহৰণ দিছো গতিকে আজিৰ সময়ত কি হৈছে আপুনি যদি ভাত বনাই আছে আপুনি যেটো গীত আপুনি একো কিন্তু গভীৰলে যোৱা নাই কি আপুনি কিন্তু আপুনি গুণগুণাই থাকি পেলাই ভাল পাই আছে গতিকে আপোনাৰ ওচৰত গভীৰ গান এটা লগাই দিলো আপুনি সেইটো শুনাত বা সেইটো বুজি পাবলৈ আপোনাৰ হয়তো মানে মন যোৱা নাই মই হেকানে কৈছো যে আমি ইমান মেকানিজম হৈ গৈছো গোটেই সিস্টেমটো মেকানিজম হৈ গৈছে গোটেই সেই কাৰণে কি হয় নৱপ্ৰজন্মৰ ক্ষেত্ৰত আপুনি সুধিছে কথাটো সেই কাৰণে কোনোবাখিনি সময় আছিল সেই সময়ত ভাল গান কৰাৰ কাৰণে উৎসাহিত নহয় অনুৎসাহিত হয় কাৰণ ভাল গান এটা কৰি পেলাই ৰাইজে যদি নুশুনি ব্যৱসায়িকভাৱে যদি সফল নহও নিজৰ যদি মুখখনেকে বেলেগে চিনি নাপায় নিজক যদি পৰিচয়টো দাঙি ধৰিব নোৱাৰো তাতকে হস্তিয়া গান এটা কৰিলে যদি কেলে ধিন্দাউদাও কৰি দিয়াৰ লগে লগে যদি একেবাৰে সবেই যদি নাচে বাগে গীতটো গায় সকলে গতিকে তেনেকুৱা গীত কৰাত সকলোবিলাকে এটা সময় আছিল মনস্থ হল আৰু সেইটো সময়ত মই বাৰে বাৰে নিউজ চেনেল যিমান কিটা আছে সকলোকে কৈছো যে বেয়া গান বুলি আপোনালোকে চিঞৰ বাখৰ কৰি আছে হয় প্ৰত্যেক দিনে সেইটো এটা নিউজ হিট নিউজ হৈ থাকে কিন্তু কথাটো হৈছে কি বেয়া গানখিনি ভাল গান কৰিবলৈ আপোনালোকে কি কৰিছে আপোনালোকে যে পখেকৰ বেষ্ট 10 সং 10টা গীত বা মাহেকৰ 10টা ভাল গীত এটা অনুষ্ঠান কৰক অনুষ্ঠানটোত সেই গীতিকাৰ সুৰকাৰ সেই সংগীত পৰিচালক সেই কণ্ঠশিল্পী সকলোকে মাতি পেলাই অনুষ্ঠানটো কৰক এটা হিট অনুষ্ঠান কৰক সেই হিট অনুষ্ঠানটোৱে যাতে লিখকজনকো এই অনুষ্ঠানটোত যদি মই ভাগটো পাব পাৰিলহেঁতেন মোৰ আপনখন যদি সেই অনুষ্ঠানটোত থাকিলহেঁতেন ভাল গান লিখাৰ প্ৰয়াস কৰিব মানুহে আমি তেনেকেহে সজাগ কৰি লাহে লাহে লৈ গৈ থাকিব লাগিব আজি কোনোবা এজনে কলম ধৰিছে দুটা কথা বেয়াকে লিখিছে তেওঁক মই শুধৰাই দিব লাগিব তেওঁক যদি এইটো তই ইমান বেয়াকে লিখিছ ইমান ফালতু লিখিছ বুলি তেওঁক যদি আমি ডাউন দি দিওঁ তেওঁ লিখাৰ উৎসাহটো ক'ত পাব আমি জন্মিয়েই পেলাই সকলো কথা জানি অহা নাইকিয়া আমি দেখি শুনি বুজি মানে বহু মানে হাত ঘাটৰ পানী খাই পেলাই আমি তাৰমানে শিকিবলগীয়া হৈছে গতিকে আমিও আমাৰ নৱপ্ৰজন্মক তেনেকৈ আগবঢ়াই লৈ যাব লাগিব আমাৰ অসমৰ সংস্কৃতিত বিশেষকৈ সংগীতৰ ক্ষেত্ৰত এইটো এটা মানে মূল কাৰণ নেকি আমি যদি বাহিৰলৈ চাওঁ কেৱল গায়কজনক চিনাকি কৰাই দিয়াই নহয় গানটো কোনে লিখিছে কোনে সুৰ কৰিছে
গুটেই কেজনৰে ভূমিকাটোক দৰ্শকে সমানে গুৰুত্ব দিয়ে হয় কিন্তু আমাৰ অসমত যেতিয়া এটা গান ওলাই গৈ গানটো কোনে লিখিছে কোনে সুৰ কৰিছে তেওঁলোক কৰবাতে থাকে অকল গায়কজনক মানুহে চিনি পায় আৰু ব্যক্তিখিনি নথকা হৈ যায় নথকাটো এটা মূল কাৰণ নেকি কাৰণ তেওঁলোকৰো এটা পৰিচয় লাগে তেওঁলোকৰ পৰিচয়টো অহাৰ লগে লগে তেওঁলোকো মানে চিন্তা কৰিব পৰিচয় আছে যেনে ধৰি লওক আজি কথাটো কৈছো আজি হয়তো বহুতে জানিবলৈ বিচাৰে বা নিবিচাৰে সেইটো বেলেগ কথা আজি দিগন্ত ভাৰতী বুলি ক'লে দিগন্ত ভাৰতীক কণ্ঠশিল্পী হিচাপে নাজানে গীতিকাৰ সুৰকাৰ বুলি জানে মই কথাটো কৈছো আজি চিনি পায় কিন্তু আৰু তেনেকুৱা বহুত আছে নৱপ্ৰজন্মৰ চাপোজ ৰেকিবুলক গীতিকাৰ বুলি চিনি পায় তাৰমানে বহু গীত লিখিছে কিন্তু গতিকে তেনেকে কথাটো হৈছে কি যে এটা ৰেকিবুলৰ নামটো ক'লে তেওঁক আপোনালোক যিসকল সংগীতৰ লগত লাগি আছে তেওঁলোকেহে জানে কিন্তু আমি আমাৰ নিচিনা যিসকল শ্ৰোতা আমি কেৱল গান শুনি ভাল পাওঁ আমাৰ নিচিনা শ্ৰোতাই কিন্তু ৰেকিবুলক চিনি নাপায় সেইটো হ'ব পাৰে বাৰু যি কি নহওক এইটো বহুত প্ৰয়োজন কিন্তু বৰ্তমান সময়ত খুব প্ৰয়োজন কিন্তু সকলোকে ডাঙৰ কথা হৈছে কি যে মই সেইটো এটাত মোৰ অসন্তুষ্টি আছে যেনে FM ষ্টুডিঅ হয় বা ধৰি লওক আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান হয় অনুষ্ঠানবিলাকত আচলতে আমি নিজেও কণ্ঠশিল্পীসকল সজাগ হ'ব লাগে যে গীতটো কোনে লিখিছে সুৰ কৰিছে সেইখিনি কথা ক'ব লাগে আচলতে আৰু দুই নম্বৰ কথা হৈছে কি FM ষ্টুডিঅত যেতিয়া গীতবিলাক বজায় তেতিয়া মই শুনো যে মানে কণ্ঠশিল্পীজনৰ নামটোই থাকে বাকি গীতিকাৰ সুৰকাৰৰ নাম সংগীত পৰিচালকৰ নাম নাথাকে গতিকে এইটো ক্ষেত্ৰত আচলতে আমি সকলোৱে মিলিজুলি এটা অগ্ৰজ ভূমিকা ল'ব লাগে যিটোৰ জৰিয়তে বাধ্যতামূলক হ'ব লাগে যে FM ষ্টুডিঅই হওক অল ইণ্ডিয়া ৰেডিঅ'ই হওক বা টেলিভিছন চেণ্টাৰেই হওক বা ছেটেলাইট চেনেলেই হওক য'তেই হওক যি গান বনাইছে তাৰ যাতে ডিটেইলছ থাকে গীতিকাৰ সুৰকাৰ গোটেইখিনি মানুহৰ নামখিনি যাতে এনাউন্সমেণ্টত আহে গতিকে সেইটো কিন্তু আমি নিজেও কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা এতিয়া মাজতে কাবিৰোহিতাৰ যিটো আন্দোলন একদম তীব্ৰ হৈ উঠিছিলে তাত একেবাৰে ফালৰি কাটি ফিল্ডলৈ লৈ গৈছিলে আপোনাৰ চানমাৰীৰ পৰা লতাশিললৈকে শিল্পী সমাজে সেই শিল্পী সমাজৰ নামত যেতিয়া আন্দোলনটো হৈছিলে তাত আমি হাজাৰ হাজাৰ শিল্পী হিচাপে দেখিছিলো সেই গোটেই হাজাৰ হাজাৰ অসমৰ শিল্পীয়ে প্ৰকৃত শিল্পীসকলক মানুহে কেনেকে বিচাৰ কৰিব না সেইটো এটা বেলেগ কথা সেইটো ইস্যুটোই বেলেগ ধৰণৰ হয় গতিকে সেইটো আচলতে শিল্পীয়ে আৰম্ভ কৰিছে শিল্পীয়ে শেষ কৰিব আপুনি তেনেকে ক'ব নোৱাৰে সেইটো সমগ্ৰ এটা অসমৰ কাৰণে এটা মানে খুব বিখন্নতামূলক সময় গতিকে সেই সময়টোত আচলতে সকলোৱে ওলাই আহিছে সকলো ওলাই আহিছে কিন্তু সেই আন্দোলনটোৰ পিছতে ৰাইজৰ লগত দুখত সমভাগী হৈ শিল্পীসকল ওলাই আহিছে হয় মই সেই কথাটোকে ক'ব গৈ আছো সেই আন্দোলনটোৰ পিছতে শিল্পী সমাজৰ নামত এখন কিবা কমিটিও গঠন কৰা দেখা পোৱা গৈছে সোশ্যাল মিডিয়াত বহুত ফটো আপলোডো হৈছে তাত এনেকুৱা কিছুমান ল'ৰা ছোৱালী বহি আছে যে আপুনি কোৱাৰ দৰে এটা দুটা ভিডিঅ' বনাইছে কিন্তু তেওঁলোকো সেই শিল্পী সমাজৰ মূল চকীত বহি আছে গতিকে কেনেকুৱালে গৈ আছে বাৰু আমাৰ নহয় ইয়াৰ মূল কাৰণ আমাৰ নিউজ চেনেল সকলোকো দোষাৰোপ কৰিব পাৰি নেকি আমাৰ নিজকো মই ইমান কন্ট্ৰভাৰ্চিয়েল কথাত নাযাওঁ এইকাৰণে নাযাওঁ কাৰণ চাওক এতিয়া মই কৈছো যে গণতান্ত্ৰিকভাৱে সকলোৰে কিছুমান অধিকাৰ থাকে গতিকে সেইখিনি ক্ষেত্ৰত মই খৰ্ব কৰিবলৈ বা মই হস্তক্ষেপ কৰিবলৈ যোৱাটো একেবাৰে অনুচিত কথা হ'ব মই অসমৰ এজন সাংস্কৃতিক কৰ্মী হিচাপে যদি কোনোবা আহিছে সাংস্কৃতিক ক্ষেত্ৰখনলৈকে গতিকে তেওঁক মই ওয়েলকাম কৰিব লাগে তেওঁক মই সঠিক পথে আগবঢ়াই নিব লাগে তেওঁক মই প্ৰেৰণা যাচিব লাগে মোৰ দায়িত্ব হৈছে সেইখিনি গতিকে কিছুমান কন্ট্ৰভাৰ্চিয়েল কথাত বা তেওঁক মই অনুৎসাহিত কৰি পেলাই আঁতৰাই পঠাটো মোৰ দায়িত্ব নহয় খুব সুন্দৰ কথা বৰ্তমান শিল্পী বুলিয়ে কৈছো অসমৰ গোটেই শিল্পীসকলৰ অৱস্থা একেবাৰে টনকিয়াল নহয় যেহেতু আপোনালোকে কৈছে যে পাব্লিকৰ লগত যেটো মুকলিকৰ অনুষ্ঠান কৰে সেই অনুষ্ঠানৰ আপোনালোকে যেটো এটো পেছা বুলি লৈ লৈছে এই কৰোনা মহামাৰীৰ পৰা যি আজি সময়লৈকে লকডাউনৰ পৰা এতিয়ালৈকে শিল্পীসকলক লৈ কোনো ব্যৱস্থা কৰা নহল বা আপোনালোকক কোনো অনুষ্ঠান পৰিবেশন কৰিবলৈ অনুমতি দিয়া নহল বিহু গল বিহুৰ পিছত দুৰ্গা পূজা গল লক্ষ্মী পূজা গল আপোনালোকক বাকি সকলো দিশত কিন্তু কামবোৰ হৈ আছে মই হেতুৱে কলো যে আমি আসলতে সকলোকে আসলতে কথাটো হৈছে কি যে আমি একেবাৰে শেষৰটো মানে মানুহৰ যেটো নিট গতিকে সেই ব্যৱস্থাটো আসলে সকলোকে শেষৰ ব্যক্তিখিনি আমি কাৰণ চাওক আপুনি ধৰক
থকা খোৱা পিন্ধা উৰা গোটেইখিনি শেষ কৰি যাৰ আছে তাৰ পিছতহে এণ্টাৰটেইনমেণ্ট এই ব্যৱস্থাটো হয়গে গতিকে এতিয়ালৈকে আচলতে সেইখিনি বাকিখিনি মানুহৰ সেইখিনি বস্তুই ফুলফিল কৰিবলৈ দিগদাৰ হৈছে লাষ্ট কেটেগৰী নহয় জানো গতিকে চাওক মানে গোটেইখিনি জীৱনত যিমানখিনি আছে একেবাৰে শেষ অংশটোৱে হৈছে কি এণ্টাৰটেইনমেণ্ট গতিকে আমি সেই পাৰ্টৰ ব্যক্তি গতিকে আমাৰ অকণ কষ্ট হ'বই কেৱল এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণেতো শিল্পীসকল নহয় নহয় মই কৈছো আগতে অসমৰ জনগাঁথনিক পৰিচয় কৰাই দিয়া বাবে শিল্পীসকল চাওক সেইকাৰণে কৈছো যে আজি চাওক আজি কিন্তু এটা কথা কি শিল্পী হয়তো মঞ্চলৈ নাযাব পাৰে মঞ্চত যিহেতু বাধা আছে বা আমি সংগবদ্ধ হৈ কিবা এটা কাম কৰিব পৰা নাই কিন্তু ব্যক্তিগতভাৱে সবেই নিজৰ নিজৰ চৰ্চা অব্যাহত ৰাখিছে সকলোৱে সৃষ্টি কৰ্মত কিন্তু বৰ্তি আছে সকলোৱে নিজৰ নিজৰ সৃষ্টি কৰি আছে গতিকে আপুনি এইবিলাক যেতিয়া খুলিব তাৰ পিছত দেখিব যে সেইবিলাক ব্লাষ্ট হৈছে সেইবিলাকে আকৌ অসমীয়া সংস্কৃতি চহকী কৰি পেলাইছে গতিকে তেনেকুৱা এটা সময় আহি আছে আহিব ডেফিনেটলি খুব সুন্দৰ পৰিৱেশটো সোনকালে আহক কিন্তু আমি কথাৰ মাজতে যদি আৰু অকণমান দুটা কলি শুনি লওঁ আপোনাৰ পৰা ভাল লাগিব ঠিক আছে মই হেল্ল' ঠিক আছে আপুনি যেহেতু ইমানখিনি মানে জনগণৰ দেশৰ কথা কৈ আছে সুধি আছে মই মোৰ ক্ষুদ্ৰ চিন্তাধাৰাৰে লিখা সুৰ কৰা এটি গীত সেই গীতটি আকৌ মন কেছেটত গাইছিলোঁ গতিকে সেই গীতটি অকণমান মই গুণগুণাই দিছোঁ মোৰ সোণৰে অসমত ৰূপৰ শিকলি বান্ধিব নিদিবি দে ও ভাইহঁত এবাৰ ভাবি চাবি দে দেশখন কুশলে ৰাখিবি দে ভাইহঁত এবাৰ ভাবি চাবি দে তেজেৰে ধুৱাব নিদিবি দে মোৰ সোণৰে অসমত ৰূপৰ শিকলি বান্ধিব নিদিবি দে অকণমান ৰাজনৈতিক পটভূমিত দুটা যদি কথা পাতো ভাল লাগিব কাৰণ কা আন্দোলনৰ পিছৰ পৰাই বহু শিল্পী বিভিন্ন দলত যোগদান কৰিছে আপোনাৰ তেনেকুৱা কিবা চিন্তা চৰ্চা আছে নেকি বা কোনোবা দলে আপোনাক নহয় চাওক আমি মানে সাংস্কৃতিক কৰ্মী হিচাপে আমি সাংস্কৃতিক ক্ষেত্ৰখনত যিখিনি ৰাইজৰ মৰম চেনেহ আশীষ সদায় পাই পেলাই এইখিনি সময়লৈকে গোটেই জীৱনটো আচলতে মই আচলতে এইটো জীৱনটো খুৰুগী সুখেৰে ভৰা বুলি ক'ব লাগিব সেইখিনি কিন্তু নিজে কৰিব পৰা নাই সেইখিনি সদায় ৰাইজে কৰি আহিছে গতিকে যিখিনি মৰম চেনেহেৰে আজি পৰ্যন্ত আমাক ৰাখিছে মই সেইখিনিত অত্যন্ত সুখী গতিকে মোৰ প্ৰস্তাৱ বহুত আছে বিভিন্ন দল সংগঠনে প্ৰস্তাৱ আগবঢ়াইছে যে আপুনি আহক আমাৰ তাত আমাৰ কাৰণে কাম কৰক আমাক সহযোগিতা আগবঢ়াওক কিন্তু কথাটো হৈছে কি যে মই ৰাজনৈতিক ক্ষেত্ৰখনলৈ যোৱাৰ আগতে মই নিজকে প্ৰস্তুত কৰিব লাগিব মই বৰ্তমান সময়ত কি বুলি যাম মানসিক সামাজিক অৰ্থনৈতিক বৌদ্ধিক এই গোটেইখিনি ব্যৱস্থা আচলতে মই 100% টনকিয়াল কৰি ল'ব লাগিব তাৰ পাছত মই ৰাজনৈতিক ক্ষেত্ৰখনলৈ গৈ পেলাই মোৰ হয়তো কিবা এখন আসন বনাব পাৰিম তেতিয়া ৰাইজৰ কাৰণে কাম কৰিব পাৰিম কিন্তু একো নোহোৱাকৈ উদং মানুহজন গৈ পেলাই মই ৰাজনৈতিক ক্ষেত্ৰত কি কৰিমগে গতিকে তাৰ উপৰি এটা কথা এটা দল সংগঠনত ধৰি লওক বহু পুৰণা কৰ্মী থাকে গতিকে নিজৰ ঠাইখিনিৰ ক্ষেত্ৰত মোৰ বিশ্বনাথ চাৰিআলিত যেহেতু জন্মস্থান গতিকে নিজৰ ঠাইখিনিৰ ক্ষেত্ৰত এনেকুৱা বিভিন্ন ব্যক্তি আছে যে তেওঁলোকে বহু বিভিন্ন মানে পাৰ্টিত থাকি নিজৰ নিজৰ পাৰ্টিত থাকি পেলাই ধৰি লওক বহুত দিনৰ পৰাই কাম কৰি পেলাই এখন আসন অধিষ্ঠিত হৈছে সেইসকল ব্যক্তিৰ মাজত সোমাই পেলাই মই এটা বিসম্বাদ আৰম্ভ কৰি পেলাই গতিকে সেই যি আত্মীয়তাটো বা সেই যি পাৰ্টিটোৰ যিটো এটা খেলি মেলিৰ সৃষ্টি কৰা এই সকলোখিনি কথাত আচলতে মই একেবাৰে মানে মত নাইকিয়া এইটো গতিকে সেইকাৰণে মই কোনো ৰাজনৈতিক ক্ষেত্ৰলৈ এতিয়া বৰ্তমান সময়ত যোৱাৰ কথা একো চিন্তা কৰা নাইকিয়া খুব সুন্দৰ মনোভাৱ যদিও আপুনি কৈছে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব অৰ্থনৈতিকভাৱে প্ৰস্তুত হ'ব লাগিব তাতকৈ ওপৰত আপুনি ক'লে যে বৌদ্ধিকভাৱে প্ৰস্তুত হ'ব লাগিব
খুব সুন্দৰ বৌদ্ধিকভাৱে প্ৰস্তুত নোহোৱাকৈ যিকোনো এটা দিশত আগবঢ়াটো উচিত নহয় বুলি আমি সকলোৱে ভাবো আপোনাৰ যেহেতু আপুনি আমাৰ দৰ্শকক জনালেও যে আপোনাৰ খুব মূৰৰ বিষ হৈ আছে গতিকে আমি আৰু বেছি কথা বতৰা দীঘলীয়া নকৰো কিন্তু তথাপিও এটা কথা কম যেটো বৰ্তমান সময়ত শিল্পীসকল বহু সমস্যাত ভুগি আছে অকল গায়ক সকলেই নহয় মিউজিচিয়ান সকল আছে টেকনিচিয়ান সকলো শুনি আছে গতিকে আপোনালোকৰ শিল্পী সমাজৰ যি সকল মানে সিনিয়ৰ হিচাপে আছে যি সকলৰ এহাৰ কথাত সকলো শিল্পী দলে বলে ওলাই আহে আপোনালোকৰ কিবা চৰকাৰলৈ আহ্বান বা কিবা দায়িত্ব আছে বুলি নাভাবেনে না চৰকাৰলৈ আহ্বান কৰিবলৈ কি কথা আছে চৰকাৰৰ নিজৰে দায়িত্ব থাকিব লাগে যি চৰকাৰী নহওক শিল্পীয়ে কিয় আহ্বান কৰিব লাগে শিল্পীৰ প্ৰতি চৰকাৰৰ দায়িত্ব নাই নেকি আজি আমি এটা কথা কৈছো বিহু যেতিয়া অনুষ্ঠান কৰিবলৈ অনুষ্ঠান কৰাৰ প্ৰস্তুতি যেতিয়া চলিছে তেতিয়া পটককে এটা এখন নিয়মাৱলী ওলাল বা আমালো এখন মানে হেৰি আহিল এটা মত আহিল যে এবাৰ জিএসটি লগোৱা হ'ব হয় গতিকে জিএসটি যেতিয়া আমি প্ৰদান কৰিবলৈ ঠিক আছে আমি একমত হলো যে জিএসটি যদি দিয়া হয় নিজৰ দিশৰ কামতে আহিব আমি যদি ইনকাম কৰো তাৰ পৰা আমাৰ জিএসটি দিবলৈ কি প্ৰবলেম আছে গতিকে চৰকাৰক আমি একে মুখে যে এটো ভাল কথা ইয়েস আমি কলো আমি জিএসটি কমিশনাৰৰ লগতো বহিলো কথা বতৰা পাতিলো এখন বৈঠক হল আমাৰ কনফাৰেন্স হৈছে গতিকে ঠিকই আছে তেওঁলোকৰ পৰা বুজি ললো কথাখিনি জিএসটি টো কিমান পাৰ্চেন্টত কেনেকৈ কি কৰি দিব লাগিব কি কথা কি বতৰা আমিতো একে মুখে সহমত হলো আজি জিএস যদি অনুষ্ঠান কৰি থাকিলেহেঁতেন সকলো শিল্পীয়ে যদি জিএসটি দিবলৈ বাধ্য আজি সকলো শিল্পীৰে একো নাই চৰকাৰৰ এখিনি সময় দায়িত্ব নাই নেকি চৰকাৰ বাধ্য হ'ব নালাগে নেকি শিল্পীৰ কাৰণে কিবা কৰিবলৈ গতিকে সেইটো চৰকাৰৰ নিজে দায়িত্ব কাৰণ চাওক শিল্পীসকলে চৰকাৰক মানে ব্যক্তিগতভাৱে কোনোবাই আমনি কৰিছে যদি নাজানো যদি আপুনি সামগ্ৰিকভাৱে চাই শিল্পীয়ে কেতিয়াও চৰকাৰক আমনি নকৰে আজি ধৰি লওক আমি জিএসটি আহিছে জিএসটি দিছো পানী খাইছো যদি পানীৰ টেক্স দিছো ঘৰত আছো যদি ঘৰ টেক্স দিছো ইলেক্ট্ৰিক বিল দিছো গতিকে আমি জি দিব লাগে সব দি আছো জি দিব লাগে শিল্পীসকলে আন্দোলনত বহাৰ বাবে শাস্তিমূলকভাৱে আপোনালোকক এনেকৈ দমন কৰি থোৱা বুলি নাভাবেনে মই নাজানো সেইটো কথা মই তেনেকৈ এই মনলৈ ভাব নাহেনে তেনেকুৱা মই তেনেকৈ ভাবি থকা নাই কথাটো প্ৰথম কথা হৈছে কি চৰকাৰ কিমান সক্ষম কৰিবলৈ সেইটোহে আমি ভাবিবলগীয়া কথা যে আমাক শাস্তি দিয়া কথাটো ভবাৰ যুক্তি আছে বুলি মই নাভাবো কথাটো মই এই কাৰণে কৈছো সক্ষম মই আপোনালোকক শিল্পীসকলক সহায় কৰিবলৈ কিমান সক্ষম সেইটো আমি চাব পাৰো কিন্তু এই যে আপোনালোকক অনুষ্ঠান কৰিবলৈ বন্ধ কৰিছে কিন্তু মই নাম লৈ পেলাই গৈছো যেটো শাসকীয় দলৰ বহু তেনেকুৱা মিটিং কমিটি হৈ আছে দলে বলে মানুহ লৈ পেলাই চৰকাৰৰ পক্ষ ডাঙৰ ডাঙৰ মন্ত্ৰী নেতাই মিটিং পাতি আছে কিন্তু আপোনালোকৰ শিল্পীসকলক অনুষ্ঠানৰ পৰা আঁতৰাই ৰাখিছে সেইকাৰণে অকণমান কৰবাত ভাবে যে আমি চৰকাৰ সদায় সহযোগিতা আগবঢ়াই আহিছো মানে সমগ্ৰ শিল্পীসকল মই কোনোবা এজন দুজনৰ কথা বুলি কোৱা নাই দিয়া যেতিয়া জি দিবলগীয়া আছে সকলো দিছে কিন্তু চৰকাৰৰ পৰা কিবা সহযোগিতা পাইছে নে গতিকে সকলো দিছে কিন্তু চৰকাৰে দিছে নে নাই হেতুকে ক'বলৈ লাইছো যে এইখিনি সময় আসলতে চৰকাৰে নিজে চিন্তা কৰিব লাগে আমি কিয় প্ৰতিবাদ কৰিব লাগে আমি প্ৰতিবাদ কৰি পেলাই আদায় কৰিব লাগে নেকি গতিকে হেতু আমাৰ আসল দায়িত্ব বুলি মই নাভাবো যে আমি প্ৰতিবাদ কৰি পেলাই কিবা আদায় কৰিব লাগিব গতিকে চৰকাৰে নিজে অনুভৱ কৰি পেলাই যে এইখিনি আমি কৰিব লাগিব গতিকে আৰু এটা কথা মই কৈছো যে সাহিত্য সংস্কৃতি ক্ৰিয়া কলা এই সকলোবিলাক দিশ যদি আসলতে টনকিয়াল হৈ নাথাকে নিজৰ জাতিটোৰ বা নিজৰ দেশখনৰ পৰিচয়টো নাথাকে গতিকে হেতু আমি সমানে আসলে তেওঁলোকক ভাবটো প্ৰয়োজন হেতু বুলি অনুভৱ কৰোঁ ইমান ব্যস্ততাৰ মাজত গাঁও ইমান ভাল নহয় বুলি কৈছে আমাৰ মাজত আহি আমাৰ আলহী হৈ অহাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আপোনাৰ সৃষ্টিবোৰ এনেকৈ কৰি গৈ থাকক অসমৰ ৰাইজে আমাৰ নৱপ্ৰজন্মই আপোনাৰ গান গুণগুণাই থাকক তাকে কামনা কৰিম বহুত বহুত ধন্যবাদ আলহীৰ মজিয়াৰ প্ৰায় এটাই অনুপম দাই কৈছে যে আমি কিয় অনুৰোধ কৰিব লাগে আমি কিয় প্ৰতিবাদ কৰিব লাগে সঁচা কথা শিল্পীয়ে কেতিয়াও প্ৰতিবাদ নকৰে শিল্পীসকলৰ কথা চৰকাৰে নিজে ভাবা উচিত শিল্পীসকলে আমাৰ পৰিচয় আমাৰ অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাবৰ বাবে
শিল্পীসকল সদায় আমাৰ মাজত থাকিব লাগিব গতিকে সকলো শিল্পীৰ সমস্যাবোৰক চৰকাৰে গুৰুত্ব দিব এই মজিয়াৰ পৰা আমি তাকে কামনা কৰিম ধন্যবাদ নমস্কাৰ টাইমছ নিউজৰ ষ্টুডিঅ'ত মই অনামিকা নাথ আৰু আপোনালোকে চাই আছে আমাৰ এই অনুষ্ঠান আলোহী আমাৰ আজিৰ অনুষ্ঠান আলোহীত কোননো আলোহী হৈ আহিছে আপোনালোকে নিশ্চয় গানৰ কোৱালিটি শুনি গমেই পাইছে যে আজি আমাৰ অতিথি আমাৰ আলোহী জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো টাইমছ নিউজ টুডে এই অনুষ্ঠানটিয়ে আলোহী যি এটা সেগমেন্ট আয়োজন কৰিছে আৰু তাত আজিৰ অতিথি আলোহী হিচাপে মোক আমন্ত্ৰণ জনাই আনি আসলতে এই ৰাইজৰ লগত পৰিচয় কৰা দিয়াত যি সহযোগিতা আগবঢ়াইছে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালৈ ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠানত যেহেতু আলোহী হৈ আহিছে আপুনি অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে অসমৰ বৰ্তমান পৰিবেশক লৈ অনুপম শইকীয়াৰ অনুভৱ কেনেকুৱা পৰিবেশটো আসলতে সকলোই জ্ঞাতই যে কোভিড বা কৰোনা ভাইৰাছ হোৱাৰ পাছত মাৰ্চৰ লাষ্টৰ ফালৰ পৰা অসমৰ পৰিস্থিতি কেনেকুৱা হৈছে সকলোই জ্ঞাত তথাপি তাৰ মাজতো আজি লাহে লাহে আকৌ অৱস্থা অকণমান হলেও ভাল ৰূপলৈ আহিছে গতিকে আমি সকলোৱে সাৱধান হৈ থকাটো আসলতে অত্যন্ত প্ৰয়োজন তাৰ মাজতো আমি সোশ্যাল ডিস্টেন্স মেইনটেইন কৰা বা হ্যান্ড স্যানিটাইজ কৰা ইত্যাদি ইত্যাদি যিখিনি পৰামৰ্শ আমাৰ স্বাস্থ্য বিভাগে বা চৰকাৰে প্ৰদান কৰিছে সেইখিনি আসলে গ্ৰহণ কৰি যদি আমি চলিব পাৰো তেতিয়াহলে আমি সকলোৱে সুৰক্ষিত হৈ পেলাই আগবাঢ়িব পাৰিম আৰু মই এটা কথাই এতিয়া অনুভৱ কৰিছো যে আমি এতিয়া যি কৰিম সেই আকৌ শূন্যৰ পৰা কৰিব লাগিব যে জিৰোৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে বিশেষকৈ আমাৰ শিল্পী সকলৰ ক্ষেত্ৰত আমি সকলোৱেই তাৰমানে শূন্যৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব খুব সুন্দৰ কথা হে শিল্পীসকল বুলি ক'লে ভুল হ'ব অসমৰ পৰিস্থিতি তেতিয়া সকলোবোৰেই যেন শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া অৱস্থা হৈছে গৈ হয় মই শূন্য বুলি একানে শিল্পীসকল বুলি একানে কৈছো যে চাওক আজি সমগ্ৰ দেশত আনকি ৰিক্সালাৰ ঠেলালাৰ পৰা বুলি সবজি বিক্ৰী কৰা ব্যক্তিজনৰ পৰা বুলি বা ডাঙৰ ব্যৱসায়ীজনৰ পৰা বুলি সকলো ব্যৱসায় ষ্টাৰ্ট হৈ গল আৰম্ভ হৈ গল কিন্তু আমি শিল্পীসকলে বৰ্তমান সময়লৈকে পাব্লিকলি আমি যি অনুষ্ঠান পৰিবেশন কৰো লাইভ পাৰফৰমেন্স কৰো সেই একোখিনি কৰিব পৰা নাই আজি আপোনাৰ মজিয়াত আহি পেলাই এই যে বহিছো এটো কিন্তু মোক পেটৰ তাৰণা এটোৱে নুগুছায় হয় গতিকে ঘৰখন চলাবৰ কাৰণে আমি যিটো আসলে পেছাদাৰী আমাৰ যি কৰ্ম সেই কৰ্ম কৰিবলৈ আমি এতিয়াও সুযোগ পোৱা নাই গিয়া গতিকে সেইকাৰণে মই কৈছো যে শিল্পীসকলে আমি শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব শিল্পীসকলৰ বহু সমস্যা লৈ পেলাই আমি আলোচনা কৰিম কিন্তু তাৰ আগতে আমি যেহেতু আপুনি আমাৰ আজি আলোহী গতিকে আপোনাৰ ব্যক্তিগত অনুভৱ কিছুমানো আমি আমাৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম অনুপম শইকীয়াৰ নামটোৰ পিছফালে জনপ্ৰিয় কণ্ঠশিল্পী বুলি আমি ক'ব নালাগে কেইটামান গানৰ কলি আছে যেটো আমাৰ ভিউৱাৰসকলে শুনিয়ে আছে কাজিৰঙা বৰ ধুনীয়া বা হাতৰে আঙুলি সৰু সৰু ল'ৰা ছোৱালীও কৈ দিব পাৰে এইটো অনুপম শইকীয়াৰ গান হয় জনপ্ৰিয় কণ্ঠশিল্পী বুলি অসমৰ ৰাইজে আপোনাক স্বীকৃতি দিছে আসলে অনুপম শইকীয়াৰ ডিস্ট্ৰিক্ট অনুপম শইকীয়া কি হিচাপে স্বীকৃতি দিব নিজে অনুপম শইকীয়া এজন অসমীয়া হিচাপে এজন মানুহে ভাল পাব পৰা মানুহ হিচাপে যাতে স্বীকৃতি পাব পাৰো মই হেতুক লৈ পেলাই বেছি আন্তৰিকভাৱে আসলতে সেইখিনি মোৰ বেছি সন্মতি প্ৰদান কৰিব পাৰো যে জনপ্ৰিয় শিল্পীটো মই নিজে কেতিয়াও হ'ব নোৱাৰো এজন কণ্ঠশিল্পীৰ দায়িত্ব থাকে কি দায়িত্ব থাকে যে আপুনি যদি এটা লিৰিক্স লিখিছে কোনোবাই যদি সুৰ কৰিছে আপোনাৰ মনৰ কথাখিনি তেওঁৰ সুৰৰ মাধ্যমৰ জৰিয়তে কণ্ঠশিল্পীজনৰ কণ্ঠেৰে সহস্ৰ জনগণক ভিতৰত ভৰাই দিব লাগিব সেই কথাখিনি তাৰ গোটেই মৰ্যাদাখিনি দাঙি ধৰি যদি তেতিয়া সহস্ৰজনে চিঞৰি উঠে যে এইজন কণ্ঠশিল্পী তেতিয়াহে কণ্ঠশিল্পী হ'ব পাৰে কণ্ঠশিল্পীটো নিজে দিব পৰা এটা ডেজিগনেশ্যন নহয় গতিকে সেইখিনিটো ডেফিনেটলি ৰাইজে কৰিছে মই সদায় ৰাইজৰ ওচৰত কৃতজ্ঞ যদি মোক জনপ্ৰিয় কণ্ঠশিল্পী বুলি ভাবিছে বা যদি সেইখিনি আকোৱালি লৈছে গতিকে ডেফিনেটলি সেইখিনি ৰাইজৰ সহযোগিতা সহাৰি এই সহাৰি সদায় কামনা কৰো আৰু মই সদায় ৰাইজৰ ওচৰত সেইকাৰণে চিৰকৃতজ্ঞ কণ্ঠশিল্পী বুলি ক'বলৈ যোৱাৰ লগে লগে কেৱল গান এটা লিখি সুৰ কৰি গানটো ৰাইজৰ মাজলৈ উলিয়াই দিয়াতে কণ্ঠশিল্পী গৰাকীৰ দায়িত্ব সীমাবদ্ধ নে
অসমৰ সাংস্কৃতিক জগতখনত কেনেকুৱা ধৰণৰ গান চলি আছে বা কেনেকুৱা ধৰণৰ হ'ব লাগে সেইবোৰ পৰ্যালোচনা কৰি নৱপ্ৰজন্মক এটা সঠিক দিশত আগুৱাই নিয়াৰো দায়িত্ব আপোনালোকৰ ওপৰত থাকে বুলি আপুনি ভাবে? ডেফিনেটলি অকল আসলে সংগীতৰ ক্ষেত্ৰত বুলি নহয় চাওক বিভিন্ন দিশত আজি অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত বা দেশখনৰ যিকোনো বিপদৰ সময়ত শিল্পী এজনৰ দায়িত্ব থাকে আৰু যে গীত গোৱাটোই শেষ কথা বা গীত লিখাটোই শেষ কথা তেনেকুৱা নহয় তাৰ লগতে আমি একজন নাগৰিক গতিকে আমি অসমৰ নাগৰিক হিচাপে বা ভাৰতৰ নাগৰিক হিচাপে আমাৰ বিভিন্ন সময়ত বিভিন্ন দায়িত্ব থাকিব পাৰে আৰু সেই দায়িত্ব গ্ৰহণ কৰি আসলতে পালন কৰি যাব পৰাটো সকলোতকে শিল্পীজনৰ ডাঙৰ দায়িত্ব হৈছে সেইখিনি কথা কাৰণ আমাৰ অগ্ৰজ সকলো তেনেকৈ যথেষ্টখিনি দায়িত্ব পালন কৰি গৈছে গতিকে আমিও পালন কৰি যাব লাগিব ইজনে সিজনৰ লগত যিখিনি সহানুভূতি যিখিনি থাকিব লাগে বা যিখিনি সহযোগিতা আগবঢ়াই পেলাই আমাৰ গোটেই দেশখন আগুৱাই যোৱাৰ ক্ষেত্ৰত যিমানখিনি কৰিব পাৰি সেইখিনি আসলে প্ৰত্যেকজন ব্যক্তি কৰিব লাগে মই এই প্ৰশ্নটো কিয় কৰিছিলো হয় শিল্পীসকলক বিশেষকৈ আমি সাধাৰণ নাগৰিকৰ পৰা অকণমান পৃথক কৰি ৰাখো ইয়াৰ কাৰণ নোহোৱা নহয় কাৰণ কিয়নো আপোনালোকে যেতিয়া এটা গান ৰাইজৰ মাজলৈ উলিয়াই দিয়ে আপোনালোকক সকলোৱে অনুসৰণ কৰে সৰু সৰু ল'ৰা ছোৱালীবোৰেও গুণগুণায় মই আপোনাক বেলেগ সমস্যাৰ ওপৰত আলোচনা কৰাতকৈ মই অকল সংগীত আৰু শিল্পীসকলৰ কথা আলোচনা কৰিবলৈ বেছি ভাল পাম আপোনাৰ লগত মই কৈছো যে এটা গান যেতিয়া আপোনালোকে ৰাইজৰ মাজলৈ উলিয়াই দিয়ে সৰুৰ পৰা ডাঙৰলৈকে সেই গানটো একচেপ্ট কৰে আৰু অসমৰ কালচাৰটো অসমৰ আমাৰ সাংগীতিক সংগীতৰ দিশটোৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ অসমখনৰ জনগাঁথনি কেনেকুৱা অসমৰ কালচাৰটো কেনেকুৱা এটা গান শুনিও বাহিৰৰ ৰাজ্যৰ মানুহে অনুভৱ কৰিব পাৰে অসমৰ কালচাৰ আচলতে এইটোহে বৰ্তমান সময়ত মই আপোনাৰ কাজিৰঙাৰ বৰ ধুনীয়া পৰ্যায়লৈ যাম বৰ্তমান সময়ত আপুনি এগৰাকী সংগীত শিল্পী হিচাপে আপুনি বুকুত হাত দি ক'ব পাৰিবনে যে এনেকুৱা সংগীত অসমত এতিয়া ৰচনা হৈ আছে এনেকুৱা সংগীত আমাৰ অসমৰ নৱপ্ৰজন্মই পাইছে যি সংগীতক লৈ পেলাই আমাৰ নৱপ্ৰজন্মই শুদ্ধভাৱে অসমীয়া কালচাৰটোক মানুহৰ আগত দেখাব পাৰিব বুলি তেনেকুৱা সংগীত বৰ্তমান সময়ত বাৰু হৈ আছেনে নাই ডেফিনেটলি হৈছে তাৰমানে মই প্ৰথমতেই হলাগ ল'ব লাগিব নৱপ্ৰজন্ম বুলি যেহেতু আপুনি কৈছে যে নৱপ্ৰজন্মক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই কাৰণে যে চাওক আমি যেতিয়া গীত গাইছিলোঁ বা আমাৰ আগতো ডক্টৰ ভূপেন হাজৰিকা দেৱ জয়ন্ত হাজৰিকা ইত্যাদি ইত্যাদি গতিকে এই তেতিয়াৰ সময়ত আসলতে সাংগীতিক দিশত আগবাঢ়িবলৈ বৰ কষ্ট হৈছিলে বা বহুত কম সংখ্যক ব্যক্তি আছিলে আমাৰ এটা সময় আমি এটা সময় পালো পৰ্যায় পালো গতিকে আমাৰ সময়টো যথেষ্টখিনি আছিলে কিন্তু আজিৰ সমান নহয় গতিকে আজি কিন্তু দেখা যায় যে আজি সাংস্কৃতিক ক্ষেত্ৰত আপুনি নৃত্যই কওক অভিনয় কওক গীত সংগীতেই কওক এই গোটেইখিনি ক্ষেত্ৰতে ইমান বেছিকে মানে এফৰ্ট দিয়া হৈছে আৰু নৱপ্ৰজন্মই ইমান ধুনীয়া ধুনীয়া কাম কৰে টেকনিক্যালি হওক বা বিভিন্ন দিশত ইমান ধুনীয়া ধুনীয়া কাম কৰে যে মই আসলে অপ্লুত সেইটো কথাত আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজি সকলোৱে প্ৰশ্ন কৰে যে গীতবিলাক আগৰ গীতৰ নিচিনা আজিকালি গীত নহয় আসলতে কথাটো হৈছে কি আগৰ গীতৰ নিচিনা ভাল গান আজিও হৈ আছে কিন্তু আমি কি হৈছে কৰ্মব্যস্ততাত আমি ইমান মেকানিক্যাল হৈ গৈছো আমি ভাল গীতটো শুনি পেলাই আয়ত্ত কৰিবলৈ অনুভৱ কৰিবলৈ আমাৰ হাতত সময় নাইকিয়া টেকনিক্যালি খুব উন্নত হৈছে মই হেতু মানিম বৰ্তমান নৱপ্ৰজন্ম মই সকলোৰে কথা ক'বলৈ যোৱা নাই মই কেইটামান দুই এটা গীতৰ আপোনাক মই উদাহৰণো দিব পাৰো আপুনি সন্তুষ্ট তেওঁলোকৰ সংগীতক লৈ পেলাই নহয় চাওক মই সংগীত কেতিয়াও সংগীতক গৈ বেয়া কৰিছে বুলি মই নকওঁ নৱপ্ৰজন্মই বেয়া কৰিছে বুলি মই নকওঁ প্ৰবলেমটো ক'ত হয় সংগীতত হৈছে লিৰিক্সটোৱে কেতিয়াবা মানদণ্ড অটুট ৰখাত অসমীয়া সংগীতৰ মানদণ্ড অটুট ৰখাত কেতিয়াবা লিৰিক্সে প্ৰাচীৰ হৈ পৰে লিৰিক্সে তাক হতাশালে আনে আজি চাব এজন ছিংগাৰে গীত এটা গাইছে কিন্তু কি হৈছে এনেকুৱা এজনে লিৰিক্স লিখিছে যাৰ অসমীয়া ভাষাটোৰ ওপৰত অসমীয়া সাহিত্যৰ ওপৰত অনুধাৱন নাইকিয়া গতিকে লিৰিক্সটো লিখি দিছে গাইছে কিন্তু মোৰ কথাটো হৈছে কি যেহেতু বাণীবদ্ধ হোৱা বস্তুটা যুগ যুগান্তৰলৈকে থাকি যায় গতিকে সেই আসলতে জনা ব্যক্তিজনৰ লগত দেখুৱাই পেলাই লিৰিক্সটো যদি কাৰেকশ্যন হয়
বাকীখিনি কথা আপুনি দোষ ধৰিব নোৱাৰে হয়। আজি চাওক বহু ব্যক্তি আছে শিল্পী বুলি কোৱাৰ লগে লগে সবকেতো শিল্পী বুলি নকয় জনপ্ৰিয় কণ্ঠশিল্পী বুলি বা জনপ্ৰিয় মিউজিচিয়ানছ বুলি সবকে নকয় সকলোকে নকয় গতিকে কথাটো হৈছে যি সকলক কয় তেওঁলোকে কিন্তু ইমান মানদণ্ড হানি হোৱা কাম একো কৰা নাইকিয়া